চ' মই হৈছোঁ আপোনালোকৰ উৎপল ছাৰ আপকামিং এই গোটেই ছিৰিজটোত মই আপোনালোকৰ লগত মেথছ এজ এ ছাবজেক্ট ডিছকাশ্যন কৰিম আশা কৰোঁ এই ভিডিঅ' ক্লাছেছত আপোনালোকৰ ভালেখিনি ইয়াতে ডাউটছ মই ক্লিয়াৰ কৰিব পাৰিম বুলি চ' প্ৰথম কুৱেশ্যনটো আমি ইয়াতে লওঁ ইয়াতে সুধিছে দ্য চিলেক্ট দ্য এপ্ৰপ্ৰিয়েট নাম্বাৰ কাৰেক্টলি টু কণ্টিনিউ দিছ ছিকুৱেঞ্চ ডেট ইজ 27, 30, 37, 50 কুৱেশ্যন মাৰ্ক ডেট ইজ 102 সংখ্যা শ্ৰেণীটো সঠিকভাৱে আগবঢ়াবলৈ উপযুক্ত সংখ্যাটো বাছনি কৰক য'ত 27, 30, 37, 50 প্ৰশ্নবোধক চিন আৰু 102 এই গোটেইকেইটা আমাৰ যিমানকেইটা সংখ্যা দিয়া আছে তাৰ মাজৰ যোনটো সংখ্যা প্ৰশ্নবোধক এই সংখ্যাটো আমি ইয়াতে উলিয়াব লাগে তেতিয়াহ'লে আমি কেনেকৈ উলিয়াম ইয়াতে এই গোটেই কুৱেশ্যনটো কৰিবৰ কাৰণে আমাৰ যিকেইটা নম্বৰ ইয়াতে দিয়া আছে তাৰ মাজত এটা ট্ৰেণ্ড এটা আছে বা এই গোটেইকেইটা সংখ্যাৰ মাজত এটা ৰিলেশ্যনশ্বিপ কমন আছে সেই বস্তুটো আমি ইয়াতে বিচাৰি উলিয়াব লাগিব আৰু তাৰ পাছত আমি সেই সংখ্যাটো ইয়াতে বিচাৰি পাম ঠিক আছে চ' আমি এই কুৱেশ্যনটো কৰিবৰ কাৰণে ট্ৰাই কৰোঁ য'ত নেকি ক'লে যে প্ৰথম সংখ্যাটো এটা আহিল 27 তাৰপিছত 27 আৰু 30 তাৰ মাজত ব্যৱধান হ'ব 27ৰ লগত যদি আমি 3 যোগ কৰোঁ তেতিয়া আমি 30 পাওঁ অ'কে ডেট ইজ 27 প্লাছ 3 ইকুৱেল টু 30 তাৰপিছত যদি আমি চাওঁ 37ৰ লগত যাবৰ কাৰণে আমাৰ তাত 30 প্লাছ 7 যোগ কৰিব লাগিব অ'কে ডেট মিনছ আমি 30ৰ লগত ইয়াতে 3 প্লাছ 4 কৰিলে আমি 37 পাম ঠিক আছে তাৰপিছত যদি আমি 50লৈকে যদি যাওঁ ইয়াতে এক ছেকেণ্ড 37 প্লাছ 13 ইজ ইকুৱেল টু 50 ৰাইট মানে 37ৰ লগত আমি 13 যোগ কৰিলে আমি কি পাই আছোঁ ইয়াতে 50 পাই আছোঁ ডেট মিনছ ইয়াতে কি কৰিব লাগিব আমি 3 4 7 আহিল 7ৰ লগত আমি কি কৰিম 6 ৰাইট ডেট মিনছ ইয়াতে 4 আহিল 4 প্লাছ 2 6 আৰু এই দুটা প্লাছ কৰি কিনে আমাৰ আগৰ সংখ্যাটো আহিল ঠিক আছে মানে আমাৰ কিমান আহিল 50 তাৰ পাছত যদি এনেকৈ আমি কৰি যাওঁ তেতিয়াহ'লে 50 প্লাছ এই দুটা নম্বৰ ইয়াতে যোগ কৰিম 7 6 13 প্লাছ 6 লগত যদি আমি 2 যোগ কৰোঁ তেতিয়াহ'লে 8 আহিব ৰাইট 13 8 আমাৰ 21 21 50 কিমান আমাৰ ইয়াতে 71 এই ট্ৰেণ্ডটো আমাৰ 102লৈকে ফ'ল' হৈছেনে নাই বা এই ৰিলেশ্যনশ্বিপটো ফ'ল' হৈছেনে নাই আমি ইয়াতে আকৌ টেষ্ট কৰি চাম যেনেকৈ 71 প্লাছ 13 8 কিমান হ'ব আমাৰ ইয়াতে 13 8 আহিলে 21 ৰাইট 21 প্লাছ 8ৰ লগত আমি 2 যোগ কৰিম তেতিয়াহ'লে 10 আহি যাব ৰাইট ডেট মিনছ 71 প্লাছ 21 প্লাছ 10 31 which is equal to 71 plus 31 কৰিলে আমি কিমান পাম প্ৰায় 102 অ'কে চ' ডেট মিনছ আমাৰ এই গোটেই ট্ৰেণ্ড বা এই গোটেই যোনটো ৰিলেশ্যনশ্বিপ আমি বিল্ড কৰিছিলোঁ এই বাকীকেইটা বা আমি যোনটো চেক কৰিছিলোঁ বাকীকেইটা সংখ্যা চাই কিনে সকলোখিনি আমাৰ এই প্ৰশ্নবোধক চিন আৰু 102লৈকে গৈছে য'ত নেকি প্ৰশ্নবোধক চিনৰ জেগাত আমি 71 বা 100 যদি পুট কৰোঁ তেতিয়াহ'লে আমি 102লৈকে যাব পাৰোঁ ঠিক আছে এনেকুৱা কুৱেশ্যন বেছিকৈ পাৰিবৰ কাৰণে আপোনালোকে প্ৰেক্টিছ কৰাটো বেছি ইম্পৰ্টেণ্ট কাৰণ সকলোখিনি কুৱেশ্যনৰ যোনটো ট্ৰেণ্ড বা ৰিলেশ্যনশ্বিপ ইয়াতে বেলেগ বেলেগ ঠিক আছে চ' আমি নেক্সট কুৱেশ্যনটোলৈকে এতিয়া আগবাঢ়োঁ চ' নেক্সট কুৱেশ্যনটো সুধিছে যে পল্লৱী ক্লেইমছ টু বি টলাৰ দেন জ্যোতি ৰাইট পল্লৱী ইয়াতে ক'লে যে তেওঁ জ্যোতিতকৈ ইয়াতে ওখ বুলি দাবী কৰিলে পল্লৱীয়ে ৰাইট তাৰপাছত বাট স্মিতা হু ইজ টলাৰ দেন পল্লৱী ন'জ ডেট পল্লৱী ইজ ৰং চ' স্মিতা ইয়াতে ক'লে যে মই পল্লৱীতকৈ ওখ আৰু তেওঁ ক'লে যে পল্লৱীয়ে যিখিনি কথা কৈছে বা যোনটো কথা ইয়াতে দাবী কৰিছে তেওঁ ইয়াতে ভুল কৈছে ৰাইট চ' হুইচ অফ দি ফলোয়িং কেন বি ছেড এবাউট দেয়াৰ হাইট চ' তলৰ যিখিনি আমাৰ ইয়াতে কোৱা আছে সেইখিনিৰ ভিতৰত কোনখিনি কাৰেক্ট চ' তলৰ আমি অপশ্যনকেইটা এবাৰ চাই লওঁ যে পল্লৱী নিশ্চিতভাৱে জ্যোতিতকৈ সৰু বা ইয়াতে চাপৰ ৰাইট যে পল্লৱী এণ্ড জ্যোতি আৰ অফ দি ছেইম হাইট পল্লৱী আৰু জ্যোতিৰ যিখিনি ওখ বা উচ্চতা সকলোখিনি সমান স্মিতা ইজ দ্য টলেষ্ট অফ দি থ্ৰী আৰু ইট ইজ কেনট বি ডিটাৰমাইণ্ড বুলি কৈছে ৰাইট চ' আমি এই কুৱেশ্যনটো কৰি চাওঁ ইয়াতে চ' প্ৰথমতে ক'লে যে পল্লৱীয়ে মই জ্যোতিতকৈ ওখ বুলি ক'লে ৰাইট যদি আমি ইয়াতে পল্লৱীক চ' যদি আমি ইয়াতে পল্লৱীক পিৰে লিখোঁ আৰু জ্যোতিক যদি আমি ইয়াতে জেৰে লিখোঁ তেতিয়াহ'লে আমাৰ প্ৰায় এনেকুৱা এটা ছিটুৱেশ্যন আহি পৰে য'ত নেকি পল্লৱী জ্যোতিতকৈ ওখ বাট স্মিতা হু ইজ টলাৰ দেন পল্লৱী স্মিতা ইয়াতে কি পল্লৱীতকৈ ওখ ৰাইট এছেৰে আমি লিখিলোঁ স্মিতা ঠিক আছে ন'জ ডেট পল্লৱী ইজ ৰং চ' ইয়াতে স্মিতাই ক'লে যে পল্লৱীয়ে ইয়াতে ভুল কৈছে ৰাইট ডেট মিনছ কি হ'ব পাৰে ডেট মিনছ আমাৰ তাত দুটা ইয়াতে অপশ্যন আহিব পাৰে
ৰাইট যদিয়ে ইয়াতে পল্লৱী ভুল কৈছে তেতিয়াহ'লে পল্লৱী ইয়াতে জ্যোতিতকৈ চাপৰ হ'ব পাৰে ৰাইট অ'কে আৰু এটা কি হ'ব পাৰে পল্লৱী জ্যোতিৰ সমান হ'ব পাৰে উচ্চতাত ঠিক আছে চ' এনেকুৱা দুটা চিটুৱেশ্যন আমাৰ তাত আহি পৰে ডেট মিনছ পল্লৱী ইজ shorter than জ্যোতি আৰু পল্লৱী ইজ ইকুৱেল ইন হাইট টু জ্যোতি মানে সমান বা চাপৰ হ'ব পাৰে ঠিক আছে তেতিয়াহ'লে আমি অপশ্যন কেইটা চাম পল্লৱী ইজ ডেফিনেটলি shorter than জ্যোতি নহয় পল্লৱী ইয়াতে জ্যোতিৰ সমানো হ'ব পাৰে তেতিয়াহ'লে পল্লৱী ইয়াতে চাপৰ নহয় জ্যোতিতকৈ ঠিক আছে বা আমি ডেফিনেটলি সেই বস্তুটো ক'ব নোৱাৰোঁ অ'কে পল্লৱী এণ্ড জ্যোতি আৰু দি ছেইম হাইট এইটোও হ'ব পাৰে ৰাইট ওপৰটোও হ'ব পাৰে এইটোও হ'ব পাৰে ৰাইট বাট এইটো আমি ডেফিনেটলি কাৰেক্ট বুলি ক'ব নোৱাৰোঁ অ'কে কাৰণ ইয়াতে চাপৰো হ'ব পাৰে ওখও হ'ব পাৰে চৰি একে সমানো হ'ব পাৰে ঠিক আছে অপশ্যন চিত কি আছে স্মিতা ইজ দি টলেষ্ট অফ দি থ্ৰী দিছ ইজ কাৰেক্ট স্মিতা গোটেইকেইটাতকৈ ইয়াতে ওখ হয় ঠিক আছে এণ্ড দিছ কেনট বি ডিটাৰমাইন এইটো নহয় কাৰণ আমাৰ অপশ্যন চিটো হ'ব ইয়াৰে কাৰেক্ট আনচাৰ স্মিতা সকলোতকৈ ওখ হ'ব ৰাইট এইটো আছিলে কুৱেশ্যন আমাৰ ৰিজনিঙৰ ৰাইট এনেকুৱা কুৱেশ্যন কৰিবৰ কাৰণে আমি বেলেগ বেলেগ ট্ৰাই কৰি থাকিব লাগে আমাৰ প্ৰেক্টিছ ছিৰিজৰ পৰা ঠিক আছে চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটো সুধিছে ইফ দি এভাৰেজ অফ এ বি এণ্ড চি ইজ 22 years এণ্ড দি এভাৰেজ অফ বি এণ্ড চি ইজ 25 years দে ফাইন দ্য এজ অফ এ আফটাৰ দি 9 years ফ্ৰম নাও এ বি চিৰ গড় বয়স হৈছে প্ৰায় ইয়াতে 22 বছৰ আৰু বি আৰু চিৰ গড় বয়স হৈছে প্ৰায় 25 বছৰ তেন্তে এতিয়াৰ পৰা 9 বছৰ পাছত এৰ বয়স কিমান হ'ব বুলি সুধিছে ঠিক আছে চ' এই কুৱেশ্যনটো কৰিবৰ কাৰণে খুবেই সহজ আমি যোনটো আমাৰ গড় বা এভাৰেজ ওলোৱা যোনটো ফৰ্মুলা সেই ফৰ্মুলাটো আমি সকলোৱে জানো ৰাইট চ' তেতিয়াহ'লে আমি সেই ফৰ্মুলাটো ব্যৱহাৰ কৰি ইয়াতে এনচাৰটো উলিয়াব পাৰিম ৰাইট চ' আমাৰ যোনটো গড় ওলোৱা ফৰ্মুলা সেইটো হৈছে কি এ প্লাছ বি প্লাছ চি ডিভাইডেড বাই 3 কৰিলে আমি কি পাম এভাৰেজ পাম এইটো কুৱেশ্যনৰ যদি আমি প্ৰেক্ষাপটত যদি চাওঁ ঠিক আছে বা এইটো কুৱেশ্যনৰ লগত যদি আমি ইয়াতে চাওঁ অ'কে ডেট মিনছ কি হ'ব আমাৰ এ বি চিৰ যেতিয়া গড় বয়স আমি ওলাওঁ তেতিয়া কিমান পাওঁ প্ৰায় 22 অ'কে ডেট মিনছ এ প্লাছ বি প্লাছ চি ইজ ইকুৱেল টু 66 এই তিনিটো ইফালে গ'লে যিটো ইয়াতে হৰণ হৈ আছে ইফালে গ'লে পূৰণ হৈ যাব ৰাইট এইটো হ'ল আমাৰ কি প্ৰথম ইকুৱেশ্যন এতিয়া আমাক কি কৈছে বি আৰু চিৰ গড় বয়স হৈছে 25 বছৰ বুলি ক'লে ৰাইট ডেট মিনছ বি প্লাছ চি ডিভাইডেড বাই 2 ইজ ইকুৱেল টু 25 মানে বি আৰু চিৰ যোগফল আমি ইয়াতে দুইৰে যদি হৰণ কৰোঁ যিহেতু তাতে দুটা অবজাৰভেশ্যনে আছে ঠিক আছে ৰাইট তেওঁলোকৰ বয়সখিনি যোগ কৰি আমি যোগফল যদি উলিয়াই দুইৰে হৰণ কৰোঁ তেতিয়া আমি 25 পাম ডেট মিনছ বি প্লাছ চি ইজ ইকুৱেল টু 50 এই দুইটো ইফালে গ'লে 25ৰ লগত পূৰণ হৈ যাব অ'কে চ' এইটো আমাৰ কি হ'ল ছেকেণ্ড ইকুৱেশ্যন ইয়াৰ ভেলুটো বি প্লাছ চিৰ আমি ইয়াতে আনি পুট কৰি দিম ডেট মিনছ এ প্লাছ বি প্লাছ চিৰ জেগাত আমি 50 পুট কৰিম ৰাইট এই বি প্লাছ চিৰ জেগাত আৰু ইফালে কিমান আহিব আমাৰ which is equal to 66 so air value আমাৰ কিমান আহিলে 66 পৰা 50 মাইনাছ কৰিলে it is somewhere around 16 বছৰ বয়স এৰ ৰাইট তাৰ পাছত আমাক কি কৈছে 9 বছৰ পাছত এৰ বয়স কিমান হ'ব বুলি কৈছে so তেতিয়া আমি কি কৰিম a plus 19 sorry 9 okay which is equal to 16 plus 9 মানে হ'ল 25 বছৰ okay so 25 years is the correct answer so option a হৈছে আমাৰ ইয়াতে কি কাৰেক্ট আনচাৰ ঠিক আছে আই বিলিভ আপোনালোকে বুজি পালে এই কুৱেশ্যনটো আমি কেনেকৈ কৰিলোঁ ঠিক আছে খুবেই সহজ আমি ইয়াতে জাষ্ট এভাৰেজৰ ফৰ্মুলাটো ইউজ কৰিম অ'কে চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া চ' ইয়াতে সুধিছে স্মলেষ্ট এমং হুইচ অফ দি ফলোয়িং ৰাইট ইয়াতে যিকেইটা সংখ্যা আমাৰ দিয়া আছে 1/√2 1/√3 1/√4 বা √2/√3 অ'কে চ' ইয়াতে ইয়াৰ ভিতৰত সকলোতকৈ সৰু সংখ্যাটো কোনটো বুলি কৈছে ঠিক আছে ৰাইট এনেকুৱা কুৱেশ্যন কৰাৰ আগত আমি ফ্ৰেকশ্যনৰ যোনটো ইয়াতে নেচাৰ ৰিগাৰ্ডিং আমাৰ নম্বৰৰ যোনটো আউটকাম সেইটোৰ ওপৰত জনাটো বেছি ইম্পৰ্টেণ্ট ঠিক আছে অলপমান আপোনালোকে ইয়াতে মন কৰিব যেতিয়া আমি ফ্ৰেকশ্যনৰ কথা কওঁ ফ্ৰেকশ্যন মানে হ'ল কি যদি 1/2 মানে কৈ আছোঁ একক ইয়াৰে আমি দুইৰে হৰণ কৰি আছোঁ ঠিক আছে ফ্ৰেকশ্যনৰ ক্ষেত্ৰত কি হয় আমাৰ যদি ওপৰৰ সংখ্যাটো ৰাইট কনষ্টেণ্ট থাকে যিকোনো দুটা ফ্ৰেকশ্যনৰ মাজত আৰু তলৰ সংখ্যাটো যদি আমাৰ
সাপোজ এক্স আমি ধৰি ল'লোঁ আৰু এক্সৰ যোনটো ভেলু সেইটো লাহে লাহে যেতিয়া বাঢ়ি গৈ থাকিব ৰাইট তেতিয়া আমাৰ কি হ'ব এই গোটেই ফ্ৰেকশ্যনৰ যোনটো ভেলু সেইটো আমাৰ কমি কমি আহি থাকে মানে ডিনমিনেটৰত আমাৰ যিমান সৰু সংখ্যা থাকিব সিমানে আমাৰ গ্ৰেটাৰ বা ডাঙৰ ফ্ৰেকশ্যনৰ ভেলু আহিব আৰু ডিনমিনেটৰত যিমান ডাঙৰ সংখ্যা থাকিব সিমানে আমাৰ কি হ'ব স্মলৰ ভেলু এটা আমি পাম এই গোটেই ফ্ৰেকশ্যনটোৰ ঠিক আছে ৰাইট এই বস্তুটোক আমি কি বুলি কওঁ ইনভাৰ্সলি প্ৰপৰ্চনেল বুলি কওঁ অ'কে চ' ডেট মিনছ আমাৰ এই গোটেই সংখ্যাটো ইয়াতে ইনভাৰ্সলি প্ৰপৰ্চনেল হয় ৰাইট উইথ দ্য ভেলু অফ দি এক্স অ'কে ৰাইট চ' যেনেকৈ যেনেকৈ তলৰ আমাৰ ডিনমিনেটৰ সংখ্যাটো বাঢ়ি গৈ থাকিব তেতিয়া আমি টোটেল ফ্ৰেকশ্যনৰ ভেলুটো আমি সৰু সৰু হৈ যাব অ'কে চ' আমি এই কুৱেশ্যনটো কৰি চাওঁ এই কুৱেশ্যনটো কৰিবৰ কাৰণে দুটামান বস্তু আমি আগৰ পৰাই জানিব লাগিব যেনেকৈ ৰুট টুৰ ভেলু কিমান ৰাইট বা ৰুট থ্ৰীৰ মান কিমান বা ৰুট ফ'ৰৰ মান কিমান অ'কে এইখিনি জানিলেহে আমি এই কুৱেশ্যনটো কৰিব পাৰিম যদি আমি নাজানো এই কুৱেশ্যনটো কৰিব আমাৰ দিগদাৰ হৈ পৰে ৰাইট চ' ইয়াতে কি হ'ব আমাৰ ৰুট টুৰ ভেলু আমি ল'ম কিমান 1.4 এনে 1.41 এনেকৈ হয় ৰাইট চ' ৰুট থ্ৰী ভেলু আমি ল'ম 1.7 1.73 হয় এনে অ'কে আৰু ৰুট ফ'ৰৰ ভেলু আমি কিমান ল'ম ইয়াতে 2 ৰাইট অ'কে চ' প্ৰথম ইয়াতে আমি ভেলু চাম 1/√2 অ'কে ৰুট অভাৰ 1/√2 অ'কে চ' ৰুট অভাৰ 1 মানে আমাৰ 1 আহিছে ডেট মিনছ কি হ'ব 1/1.4 আমাৰ তাত আহিব ঠিক আছে এইটো হ'ল আমাৰ প্ৰথমটো ছেকেণ্ড আমাৰ কি উঠিছে ৰুট অভাৰ 1/3 which is equal to আমাৰ কিমান হ'ব 1/1.7 এইটো আমাৰ হ'ল ছেকেণ্ড নম্বৰ তাৰপিছত আহে ৰুট অভাৰ 1/4 এইটো মানে হ'ল কিমান আমাৰ হাফ অ'কে এইটো হ'ল আমাৰ থাৰ্ড নম্বৰ আৰু ফ'ৰ্থ নম্বৰত কিমান আহিব আমাৰ ৰুট 2/√3 which is equal to কিমান আহিব আমাৰ 1.4 divided by 1.7 অ'কে এইটো আমাৰ কিমান ফ'ৰ্থ নম্বৰ ইকুৱেশ্যন আপোনালোকে এটা বস্তু মন কৰিব আমাৰ সকলোতকৈ যোনটো সৰু সংখ্যা আছে ৰাইট ইয়াতে তলৰ ফালে সেইটো আমাৰ সকলোতকৈ ডাঙৰ হোৱাৰ চান্সেছ আছে কিন্তু আমাৰ যিহেতু ওপৰত ইয়াতে 1.4 আছে এইটো সকলোতকৈ আমাৰ গ্ৰেটাৰ সংখ্যা হ'ব ঠিক আছে আৰু সকলোতকৈ ডিনমিনেটৰত ডাঙৰ সংখ্যা কোনটো আছে 2 ৰাইট সেইকাৰণে কি হ'ব আমাৰ এই সংখ্যাটো সকলোতকৈ সৰু ভেলু ইয়াতে দিব ঠিক আছে ডেট মিনছ 1/4 ৰুট অভাৰ উইল বি দি স্মলেষ্ট যিহেতু কি হয় ইয়াতে সকলোতকৈ ডিনমিনেটৰত ডাঙৰ সংখ্যা 2 আছে আৰু সেইটো 3 নম্বৰ টাৰ্মটোত আছে অ'কে চ' অপশ্যন চি ইজ দি কাৰেক্ট আনচাৰ ইন দিছ কুৱেশ্যন ঠিক আছে আই বিলিভ আপোনালোকে বুজি পালে এই কুৱেশ্যনটো কেনেকৈ কৰিলোঁ আমি ৰাইট চ' ৰুটৰ ভেলু এটা আৰু আমাৰ ফ্ৰেকশ্যনৰ যোনটো এনালাইচিছ সেইখিনি বহুত বেছি ইম্পৰ্টেণ্ট ঠিক আছে চ' এইটো কুৱেশ্যন আমি চাই লওঁ ইয়াতে য'ত নেকি কি হৈছে x/3 ইজ ইকুৱেল টু y/4 ইজ ইকুৱেল টু z/7 তেতিয়াহ'লে x প্লাছ y প্লাছ z বাই z ইজ ইকুৱেল টু কিমান হ'ব বুলি সুধিছে যদি ইমানখিনি আমাৰ এটা ইকুৱেশ্যন হয় তেতিয়াহ'লে ইমানৰ ভেলু আমাৰ কিমান হ'ব ঠিক আছে এই কুৱেশ্যনটো কৰাৰ আগত আমি এটা বস্তু জানাটো উচিত যে ছেকেণ্ড ইকুৱেশ্যনটো আমি এবাৰ চোৱাটো উচিত য'ত নেকি কি হৈছে যে এক্স প্লাছ ৱাই প্লাছ জেড ডিভাইডেড বাই জেড বুলি কোৱা হৈছে অ'কে এতিয়া এই জেডটো আমাৰ কেঞ্চেল যায় কিন্তু কেঞ্চেল যাবৰ কাৰণে আমাৰ ছাইডৰ টাৰ্মকেইটাতো আমাৰ কি থাকিব লাগিব জেডৰ ভেলু থাকিব লাগিব তেতিয়াহে আমি কাট কৰিব পাৰিম তেতিয়াহ'লে আমি কি কৰিম এই গিভেন ইকুৱেশ্যনটোৰ পৰা এক্স আৰু ৱাই ইন টাৰ্মছ অফ জেড আমি প্ৰথমতে উলিয়াই ল'ম তেতিয়াহ'লে আমি কি কৰিব পাৰিম ইয়াতে জেডটো হৰণ কৰি দিব পাৰিম তেতিয়াহ'লে আমাৰ এনেকুৱা এটা নম্বৰ ইয়াৰ পৰা ওলাই আহিব ঠিক আছে চ' এই কুৱেশ্যনটো আমি ইয়াতে ট্ৰাই কৰোঁ ৰাইট চ' ডেট মিনছ আমি কি কৰিব লাগিব প্ৰথমতে এক্স আৰু ৱাই জেডৰ টাৰ্মছত উলিয়াই ল'ব লাগিব অ'কে চ' প্ৰথমতে আমি কি কৰিম x/3 ইজ ইকুৱেল টু z/7 অ'কে ডেট মিনছ x ইকুৱেল টু কি হ'ব 3z/7 এইটো আমাৰ প্ৰথম ইকুৱেশ্যন আহিলে ঠিক আছে ছেকেণ্ড ইকুৱেশ্যনটো আমাৰ কি হ'ব y/4 ইজ ইকুৱেল টু z/7 which is equal to your y is equal to 4z/7 okay এইটো আমাৰ তাত ছেকেণ্ড ইকুৱেশ্যন আহিলে 3z/7 আৰু 4z/7 এতিয়া এই ভেলু কেইটা নি কিনে আমি কি কৰিম ইয়াতে পুট কৰি দিম অ'কে চ' এক্সৰ ভেলু কিমান আছিলে 3z/7 প্লাছ ৱাইৰ ভেলু কিমান আছিলে 4z/7 প্লাছ z ডিভাইডেড বাই z অ'কে চ' z কেঞ্চেল গ'ল আমাৰ অ'কে চ' ডেট মিনছ কি হ'ব আমাৰ 3
by 7 plus 4 by 7 plus 1. Okay, আমি যদি ইয়াতে LCM লওঁ তেতিয়া কি হ'ব আমাৰ 3 plus 4 plus 7 divided by 7. Okay, so এই কুৱেশ্যনটো আমি ইফালে যদি ইয়াতে বাকীখিনি কেলকুলেশ্যন কৰোঁ, so 3 4 কিমান হ'ব আমাৰ 7 plus 7 হৰণ 7 মানে কিমান হ'ব 14 হৰণ 7 মানে কিমান হ'ব আমাৰ 7 বা 7 হ'ব আমাৰ ইয়াতে সৰি ইয়াতে 2 হ'ব 7ক আমি 14ক আমি 7 হৰণ কৰিলে 2 হ'ব সৰি ফৰ দ্যাট ওকে so 2 is the answer here okay so আমাৰ answer কিমান হ'ব 2 right so option A is the correct answer here last calculation মোৰ ভুল হৈছিলে I sincerely apologize for that okay right I believe আপোনালোকে বুজি পালে এই কোৱেশ্যনটো আমি কেনেকৈ কৰিলোঁ okay সকলোতকৈ বেছি ইম্পৰ্টেণ্ট এনেকুৱা ইকুৱেশ্যনত আমি অবজাৰভেশ্যনটো যে তলত কোনটো বস্তু আছে ওপৰৰ ফালে আমি কোনখিনি হৰণ কৰিব পাৰিম ঠিক আছে ৰাইট এভৰিৱান আই বিলিভ আপোনালোকে বুজি পালে চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটো সুধিছে ইফ এক্স দি ৰেচিঅ' 7.5 ইজ ইকুৱেল টু 7 ৰেচিঅ' 17.5 চ' হোৱাট ইজ দ্য ভেলিউ অফ এক্স যদি এক্স ইয়াতে এনেকুৱা এটা ইকুৱেশ্যন আমাৰ পুট হৈ আছে তেতিয়াহ'লে এক্সৰ মান কিমান হ'ব বুলি ইয়াতে সুধিছে এই গোটেই কুৱেশ্যনটোৰ যোনটো মেইন আইডিঅ'লজি এইটো হৈছে আমাৰ এক্স হৰণ 7.5 মানে প্ৰপৰ্চনেলিটি বুজিলোঁ 7 হৰণ 17.5 অ'কে চ' আমি ইয়াতে হৰণ কৰি চাম এই কুৱেশ্যনটোত বা আমি এই ৰেচিঅ'টো ফুল ইয়াতে ছল্ভ কৰিলে এই গোটেই কুৱেশ্যনটোৰ মান বা এক্সৰ মানটো ইয়াতে উলিয়াই আহিব ঠিক আছে আমি ইয়াতে কি কৰিম এক্স ডিভাইডেড বাই 7.5 which is equal to 7 divided by 17.5 that means এক্সৰ আমি ভেলুটো এইটো সিফালে গুচি গ'লে কি হ'ব পূৰণ হৈ যাব ৰাইট চ' 7.5 into 7 divided by 17.5 অ'কে ওপৰে তলে যে আমি 10ৰে যদি পূৰণ কৰি দিওঁ 10 পূৰণ 10 এতিয়া কি হ'ব যে কৈ কিনে এই 10টো আমি ইয়াতে এপ্লাই কৰিম আৰু এই 10টো আমি ইয়াতে এপ্লাই কৰিম ঠিক আছে আমাৰ কিমান হ'ব গৈ কিনে 75 পূৰণ 7 হৰণ 175 ঠিক আছে এতিয়া আমি কি কৰিম 25ৰে ওপৰে তলে হৰণ কৰি দিম 25ৰে যদি আমি 75 হৰণ কৰোঁ আমাৰ কিমান পাম 3 75ক যদি আমি 25ৰে হৰণ কৰোঁ কিমান পাওঁ ইয়াতে 7 পাওঁ ঠিক আছে চ' 3 পূৰণ 7 হৰণ 7 ৰাইট 7 ইয়াতে কেনচেল হ'ল ডেট মিনছ 3 ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ ঠিক আছে চ' অপশ্যন চি ইজ দি কাৰেক্ট আনচাৰ 3 বা 3 হৈছে আমাৰ কাৰেক্ট আনচাৰ চ' ইয়াতেও কি হয় আমাৰ অবজাৰভেশ্যন এটা কৰিব লাগিব যে আমি হৰণটো কেনেকৈ বহুত বেছি চিম্প্লিফাই কৰি কিনে কৰোঁ ৰাইট ইয়াতে যদি মই 7ক 7.5 লগত পূৰণ কৰি আকৌ 7.5 লগত যদি হৰণ কৰিব যাওঁ ডেট উইল বি মাছ মোৰ পেইনফুল সেই কুৱেশ্যনটো কৰা বহুত বেছি টাফ হৈ যায় ঠিক আছে চ' ডাঙৰ সংখ্যা এটা লৈ কিনে আমি সেইটোৰে হৰণ কৰিব খোজাটো বেছি ইম্পৰ্টেণ্ট ৰাইট আই বিলিভ আপোনালোকে বুজি পালে এই কুৱেশ্যনটো আমি কেনেকৈ কৰিলোঁ সহজভাৱে অ'কে চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটো সুধিছে দ্য কষ্ট প্ৰাইচ অফ এন আৰ্টিকল ইজ 40% অফ দি চেলিং প্ৰাইচ অ'কে এটা সামগ্ৰীৰ ক্ৰয় মূল্য ইয়াতে বিক্ৰীৰ মূল্যৰ 40% বুলি কৈছে চ' দ্য পাৰ্চেণ্ট ডেট দ্য চেলিং প্ৰাইচ ইজ অফ দি কষ্ট প্ৰাইচ ইজ তেন্তে বিক্ৰী মূল্যটো ক্ৰয় মূল্যৰ কিমান শতাংশ অ'কে চ' ইয়াতে কি কৈছে আমাৰ যে লেট ছাপ'জে আমি এটা বস্তু ইয়াতে কিনিছিলোঁ কষ্ট প্ৰাইচত অ'কে কিবা এটা দামত আমি কিনিছিলোঁ লেট ছাপ'জ এক্স বুলি তাতে ধৰি ল'লোঁ ৰাইট আৰু আমি চেলিং প্ৰাইচ এটা ল'লোঁ যোনটো দামত আমি সেই বস্তুটো বিকিলোঁ সেইটো আমি ৱাই বুলি ধৰিলোঁ অ'কে ৰাইট চ' তেতিয়াহ'লে ইয়াতে আমাৰ কি ক'লে যে যোনটো আমাৰ কষ্ট প্ৰাইচ আছিলে বা কিনা দাম যোনটো আছিলে সেইটো চেলিং প্ৰাইচৰ প্ৰায় 40% মানে বেচা দামটো ইয়াতে বেচা দামতকৈ ইয়াতে 40%হে হয় ৰাইট এতিয়া এই যোনটো চেলিং প্ৰাইচ বা যোনটো বিকাৰ যোনটো মূল্য বিক্ৰী কৰাৰ সেই মূল্যটো আমাৰ ইয়াৰে কিনাৰ মূল্যৰ কিমানখিনি শতাংশ হ'ব বুলি কৈছে অ'কে ক্ৰয় মূল্যতকৈ ঠিক আছে চ' আমি এই কুৱেশ্যনটো ইয়াতে কৰি চাওঁ ৰাইট চ' কষ্ট প্ৰাইচ অফ এন আৰ্টিকল ইজ 40% অফ দ্য চেলিং প্ৰাইচ চ' আমি ইয়াতে কি ধৰি ল'ম কষ্ট প্ৰাইচ বা ক্ৰয় যোনটো মূল্য সেইটো আমি ইয়াতে এক্স বুলি ধৰি ল'ম ঠিক আছে ৰাইট আৰু যোনটো আমাৰ চেলিং প্ৰাইচ বা বিক্ৰীৰ যোনটো মূল্য সেইটো আমি ইয়াতে ৱাই বুলি ধৰি ল'ম অ'কে ৰাইট চ' ইয়াতে চাবা আপোনালোকে ইয়াতে 40% হয় আমাৰ চেলিং প্ৰাইচৰ কষ্ট প্ৰাইচৰ ডেট মিনছ এক্স ইজ ইকুৱেল টু 40/100 ইনটু ৱাই যিহেতু 40% হয় ঠিক আছে ডেট মিনছ এই ইকুৱেশ্যনটো আমি যদি আৰু অলপ চিম্প্লিফাই কৰোঁ তেতিয়াহ'লে 100ৰে হৰণ যাব এইটো ৰাইট চ' 0.4 অফ ৱাই
এইটো আমাৰ প্ৰথম ইকুৱেশ্যন আহিলে ৰাইট তাৰপিছত কি ক'লে দ্য পাৰ্চেণ্ট অফ ডেট দ্য চেলিং প্ৰাইচ ইজ অফ দি কষ্ট প্ৰাইচেছ ৰাইট চ' চেলিং প্ৰাইচটো ইয়াৰে কষ্ট প্ৰাইচৰ কিমানখিনি হয় বুলি ইয়াতে সুধিছে অ'কে ৰাইট চ' এই কুৱেশ্যনটো বহুত বেছি ইজি হৈ যায় ডেট মিনছ কি হ'ব ইয়াতে আমাৰ চেলিং প্ৰাইচ হৰণ কষ্ট প্ৰাইচ ইনটু 100 কৰিলে আমি কি কৰিম পাৰ্চেণ্টেজ পাই যাম ঠিক আছে চেলিং প্ৰাইচ মানে কি আমাৰ বিক্ৰীৰ মূল্য আমি কি ধৰিছিলোঁ ইয়াতে y ধৰিছিলোঁ চ' y ইয়াতে আমি বহাই দিম ঠিক আছে কষ্ট প্ৰাইচ মানে আমাৰ যিখিনি দামত আমি ক্ৰয় কৰিছিলোঁ বা কিনিছিলোঁ তাৰে ভেলু কিমান আছিলে x আছিলে xৰ ভেলু কিমান আমি পাইছোঁ 0.4 অফ y ৰাইট চ' x আমি ইয়াতে পুট কৰিম আৰু xৰ ভেলু আমি ইয়াৰে 0.4y আমি ইয়াতে বহাই দিম which is equal to 100%. So that means আমাৰ y cancel গ'ল ৰাইট আৰু একক যদি আমি 0.4 বা ইয়াতে যদি একক আমি 40ৰে যদি হৰণ কৰোঁ তেতিয়াহ'লে কিমান আহিব 20ৰে যদি হৰণ কৰোঁ আমি 5 আহি গ'ল ইয়াতে আহি গ'ল 2 5ক আমি 2ৰে হৰণ কৰিলে কিমান হ'ব প্ৰায় 8 পাই যাম অ'কে ৰাইট চ' 2.5 ইনটু 100 which is equal to আমাৰ কিমান হ'ব 250% ৰাইট চ' কাৰেক্ট এনচাৰ কি হ'ব আমাৰ অপশ্যন এ 250 বা 250% মানে 2.5 গুণ আমাৰ বেছি ঠিক আছে চ' অপশ্যন এ ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ অ'কে ৰাইট এভৰিৱান আই বিলিভ সকলোৱে বুজি পালে এই কুৱেশ্যনটো আপোনালোকে আই বিলিভ এক্সামত আহিলে এনেকুৱা কুৱেশ্যনছখিনি কৰিব পাৰিব অ'কে চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটো সুধিছে যে 5 + 5 + 5 ডিভাইডেড বাই 7 + 7 + 7 ৰাইট 5 + 5 ডিভাইডেড বাই 7 + 7 + 5 by 7 অ'কে ৰাইট চ' আমি এই কুৱেশ্যনটো কৰি চাওঁ ইয়াতে ৰাইট চ' প্ৰথমতে কি ক'লে আমাক যে 5 + 5 + 5 by 7 + 7 + 7 চ' এইখিনি আমি কি কৰিম প্লাছ কৰিম ৰাইট এইটো আমাক আমি ছল্ভ কৰিলোঁ ডেট মিনছ 15/21 অ'কে চ' এইটো আমাৰ ফাৰ্ষ্ট ইকুৱেশ্যন আহিলে ইয়াৰ মাজৰখিনি কি হ'ব ইয়াতে ৰাইট ডেট ইজ 5 + 5 ডিভাইডেড বাই 7 + 7 which is equal to কি হ'ব আমাৰ ইয়াতে 10 হৰণ 14 অ'কে তাৰপিছত আমাক কিমান আহিব সেইখিনি আমি ইয়াতে যোগ কৰিব লাগিব ডেট মিনছ আমি ইয়াতে কি কৰিম ইয়াৰে ভেলুটো আনি পুট কৰি দিম 15/21 minus 10/14 plus 5/7 অ'কে এতিয়া আমি কি কৰিম ইয়াতে 3ৰে যদি হৰণ কৰি ইয়াতে আমাৰ 5 আহিলে ইয়াতে আমাৰ 7 আহিলে 2ৰে হৰণ কৰিলে 5 আহিলে আমাৰ ইয়াতে 7 আহিলে ডেট মিনছ 5/7 minus 5/7 plus 5/7 এই দুটা আমাৰ প্লাছে মাইনাছে কেঞ্চেল গুচি গ'ল চ' কাৰেক্ট এনচাৰ কিমান হ'ব ইয়াতে 5/7 আই বিলিভ আপোনালোকে বুজি পালে এই কুৱেশ্যনটো আমি কেনেকৈ কৰিলোঁ ৰাইট সকলোতকৈ আগত আমি কি কৰিম এই গোটেইখিনি প্লাছ কৰি আমি হৰণ কৰিম ছেইম আমি ইয়াতেও কৰিম আৰু তাৰ লগত ইয়াৰ লগত আমি কি কৰিম যোগ কৰি দিম ঠিক আছে চ' সঠিক এনচাৰ কিমান হ'ব অপশ্যন চি 5/7 হ'ব আমাৰ ইয়াতে কাৰেক্ট আনচাৰ আই বিলিভ আপোনালোকে বুজি পালে এই কুৱেশ্যনটো আমি কেনেকৈ কৰিলোঁ সহজভাৱে অ'কে চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটো সুধিছে যে 1/3 + 1/2 + 1/x = 4 তেতিয়াহ'লে এক্সৰ মান কিমান হ'ব বুলি কৈছে ঠিক আছে ৰাইট চ' এইটো এটা আমাৰ তাত ইকুৱেশ্যন এটা হয় যোনটো নেকি আমি ইয়াতে ছল্ভ কৰিব ট্ৰাই কৰিম অ'কে চ' ইয়াতে আমাৰ কি কৈছে অলপমান মন কৰিব ইয়াতে যে 1/3 + 1/2 + 1/x = 4 বুলি কৈছে প্ৰথমতে আমি কি কৰিম এই দুটা ফ্ৰেকশ্যন ইয়াতে যোগ কৰি ল'ম অ'কে ভগ্নাংশকেইটা ৰাইট চ' ইয়াৰে 2 আৰু 3 যোনটো আমাৰ LCM আহিব সেইটো আহিব 6 অ'কে চ' ডেট মিনছ কি হ'ব আমি কি কৰিম ইয়াতে আমি 1 পূৰণ 2 কৰিম প্লাছ 1 পূৰণ 3 হৰণ 6 প্লাছ 1/6 which is equal to 4 চ' 2 ইয়াত 3য়ে 6ৰে হৰণ প্লাছ 1/x is equal to 4 ৰাইট ডেট মিনছ আমাৰ কি আহিব 5/6 প্লাছ 1/x is equal to 4 আৰু এতিয়া 1/6 xক আমি এইফালে ৰাখি 5/6টো এইফালে গুচি গ'লে তাৰ লগত মাইনাছ বা বিয়োগ হ'ব ডেট মিনছ 4 মাইনাছ 5/6 ৰাইট চ' 6 আৰু 1ৰ যোনটো আমাৰ ইয়াতে LCM সেইটো আকৌ 6 আহি যায় চ' 6 পূৰণ 4 মাইনাছ 5 ডিভাইডেড বাই 6 এইখিনি আমি আকৌ ইয়াতে যদি ছল্ভ কৰোঁ তেতিয়াহ'লে 24 মাইনাছ 5 হৰণ 6 ডেট মিনছ 19/5 চৰি 19/6 অ'কে চ' 1/x is equal to 19/6 আমি ইয়াৰ পৰা
পাইছোঁ মানে x ইকুৱেল টু কিমান হ'ব আমাৰ 6/19 আমি জাষ্ট ওলোটাই দিম ফ্ৰেকশ্যনটো ঠিক আছে ৰাইট চ' আমাৰ কাৰেক্ট এনচাৰ কিমান হৈ গ'ল x ইজ ইকুৱেল টু 6/19 আই বিলিভ আপোনালোকে বুজি পালে কুৱেশ্যনটো আমি কেনেকৈ ছল্ভ কৰিলোঁ প্ৰথমতে এইখিনি ভেলু যোগ কৰি আমি 4ৰ পৰা মাইনাছ কৰি তাৰপিছত আমি কি কৰিলোঁ ৰেচিপ্ৰকেল উলিয়াই দিলোঁ সেই গোটেই ফ্ৰেকশ্যনটোৰ ঠিক আছে চ' অপশ্যন বি হ'ব আমাৰ কি কাৰেক্ট আনচাৰ 6/19 আই বিলিভ আপোনালোকে বুজি পালে কুৱেশ্যনটো ৰাইট চ' আমি নেক্সট কুৱেশ্যনটোলৈকে যাওঁ এতিয়া চ' নেক্সট কুৱেশ্যনটো সুধিছে if a person walks 14 km/h instead of 10 km/h he would have been walked 20 km more যদি এজন মানুহে 10 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ সলনি 14 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগেৰে যদি খোজ কাঢ়িলে হয় তেতিয়াহ'লে তেওঁ প্ৰায় 20 কিলোমিটাৰ অধিক অতিক্ৰম কৰিব পাৰিলেহেঁতেন ৰাইট তেন্তে তেওঁৰ প্ৰকৃত অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব হোৱাট ইজ দ্য একচুৱেল ট্ৰেভেল ডিষ্টেঞ্চ ট্ৰেভেল বাই হিম একচুৱেল ডিষ্টেঞ্চ মানে কি 10 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগেৰে যাওঁতে সেই মানুহজনে কিমানখিনি ডিষ্টেঞ্চ বা কিমানখিনি দূৰত্ব ইয়াতে অতিক্ৰম কৰিলে ঠিক আছে ইয়াতে এই কুৱেশ্যনটো কৰিবৰ কাৰণে আমি কি ধৰিম এটা সময় আমি ইয়াতে নিৰ্ধাৰণ কৰি ল'ম যে ইমানখিনি সময়ৰ কাৰণে তেওঁ আমাৰ ইয়াতে এই দূৰত্বটো অতিক্ৰম কৰিছিলে বুলি ঠিক আছে তাৰপিছত আমাৰ কুৱেশ্যনটো কৰিব ইজি হৈ যাব ৰাইট আমি ইয়াতে ধৰি ল'ম তেওঁ যিমানখিনি সময় লগাইছিলে টাইম টেকেন বাই হিম ইজ ইকুৱেল টু টি বুলি ইয়াতে ধৰি ল'ম ঠিক আছে ধৰি ল'লোঁ জাষ্ট লেটছ ছাপ'জ অ'কে চ' আমি এটা ফৰ্মুলা আমি জানো যে ডিষ্টেঞ্চ ইজ ইকুৱেল টু স্পীড ইনটু টাইম মানে দূৰত্ব আমি ইয়াতে কেনেকৈ উলিয়াব পাৰোঁ গতিবেগ পূৰণ আমাৰ যিমানখিনি সময় আমাৰ তাত থাকে ঠিক আছে ৰাইট চ' আমি এই কুৱেশ্যনটো ইয়াতে কৰি চাওঁ যে প্ৰথম ক্ষেত্ৰত আমাৰ কি হ'ব আমাৰ ফাৰ্ষ্ট কেছত যদি আমাৰ 14 কিলোমিটাৰ প্ৰতি ঘণ্টাত যদি আমি গ'লো হয় তেতিয়াহ'লে কিমান হ'লে 14 পূৰণ টি অ'কে এতিয়া আমাৰ ইমানখিনি ডিষ্টেঞ্চ গ'ল হয় ডিষ্টেঞ্চ 1 অ'কে 1 নম্বৰ ডিষ্টেঞ্চ বা আমি যদি 14 কিলোমিটাৰ প্ৰতি ঘণ্টাত যদি গ'লো হয় ইমানখিনি ডিষ্টেঞ্চ আমি পালোঁ হয় ঠিক আছে ছেকেণ্ড কেছত আমাৰ কি হ'ল কিমানখিনি ডিষ্টেঞ্চ আমি গ'লো 10 পূৰণ টি এইটো আমাৰ ডিষ্টেঞ্চ 2 অ'কে চ' যদি আমি 14 কিলোমিটাৰ প্ৰতি ঘণ্টাত গ'লো হয় তেতিয়াহ'লে 20 কিলোমিটাৰ বেছি গ'লো হয় বুলি কৈছে ডেট মিনছ ইয়াতে কি কৰিব লাগিব 1 মাইনাছ 2 কৰিলে আমি 20 পাম ডেট মিনছ 1 মাইনাছ 2 কৰিলে 14 পূৰণ টি এক ছেকেণ্ড মাইনাছ 10 পূৰণ টি which is equal to 20 okay that means 14t minus 10t is equal to 20 so 14 পৰা 10t গ'লে আমি কিমান ল'ব 40 which is equal to 20 আৰু t মানে কিমান হ'ব আমাৰ 5 okay that means 5 ঘণ্টা সেই মানুহজন ইয়াতে গ'ল খোজকাঢ়ি কাঢ়ি ঠিক আছে আই বিলিভ আপোনালোকে বুজি পালে আমি কেনেকৈ টাইম পিৰিয়ডটো আমি উলিয়াই ল'লোঁ কিমানখিনি সময়ৰ কাৰণে আমি গ'লোঁ এতিয়া সেই মানুহজনে একচুৱেলি কিমানখিনি ডিষ্টেঞ্চ গ'ল তাৰ কাৰণে আমাৰ স্পীড কোনটো ল'ম 10 কিলোমিটাৰ প্ৰতি ঘণ্টা সেই মানুহজনে 10 কিলোমিটাৰ প্ৰতি ঘণ্টাৰে আচলতে খোজ কাঢ়িছিলে 14 কিলোমিটাৰ প্ৰতি ঘণ্টাত খোজ কাঢ়া নাছিলে ডেট মিনছ আমাৰ কিমান হ'ব একচুৱেল ডিষ্টেঞ্চ ইজ ইকুৱেল টু 10 into 5 hours okay 10 kilometer per hour into 5 hours that means 50 kilometers হ'ব সেই মানুহজনৰ একচুৱেল ডিষ্টেঞ্চ যিখিনি তেওঁ কাভাৰ কৰিলে okay so option A হ'ব আমাৰ ইয়াতে কাৰেক্ট আনচাৰ that is 50 kilometer per hour বা sorry 50 কিলোমিটাৰ বা 50 কিলোমিটাৰ ইয়াতে ঠিক আছে ৰাইট এভৰিৱান okay so আজিৰ ভিডিঅ'টোত ইমানখিনি আছিলে ৰাইট আশা কৰোঁ এই গোটেই ভিডিঅ'ৰ ছিৰিজটোৰ পৰা আপোনালোকৰ যোনটো প্ৰিপেৰেশ্যন এইখিনি ভালেখিনি সহায় হৈছে লগতে আপোনালোকে আমাৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি ল'ব আপকামিং ভিডিঅ'জবোৰৰ কাৰণে লগতে আপোনালোকে আমাৰ যোনটো অফিচিয়েল এপ সেইটো ডাউনলোড কৰি ল'ব আমাৰ কোৰ্চেছ যিখিনি আছে এইখিনি এক্সপ্ল'ৰ কৰিব পাৰে আৰু তাৰ লগতে কোৰ্চেছখিনি আপোনালোকে জইন কৰিব পাৰে লগতে আপোনালোকে মোক কমেণ্ট বক্সত জনাব পাৰে আপকামিং যিখিনি ভিডিঅ'ছ আছে আমি কিখিনি টপিক ল'ম বা কেনেকুৱা কুৱেশ্যন আপকামিং ভিডিঅ'ছখিনি ল'ম ঠিক আছে চ' আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে থেংক ইউ এভৰিৱান হেভ এ ভেৰি গুড ডে হেড